সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 15 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, দিনৰ 12:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, দিনৰ 8:44 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:38:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:13। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি, অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ঘোঁৰাৰ অস্থি, মাহেন্দ্ৰ যোগ হ'ব আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:35 পৰা 6:18। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:28 পৰা 9:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ উদয় হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত নতুন কৌশল আয়ত্ব কৰাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে নতুন কৌশল আয়ত্ব কৰিব পাৰিব, নতুন কথা আপুনি শিকিব পাৰিব। কিন্তু অদৰকাৰী ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা বাঢ়িব। হয়তো নকৰিম বুলি ভাবিও আপুনি ক'ৰবাত খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত মনত আশা আকাংক্ষা আৰু বিশেষকৈ কল্পনা এওঁলোকে কিছু বৃদ্ধি পাব। লগতে আজি হয়তো কি কৰিম কি নকৰিম এনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। গতিকে সঠিক সিদ্ধান্ত লোৱাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে ধৈৰ্য ধৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি ঘূৰা ফুৰাত মন যাব, ক'ৰবাত ফুৰিব হয়তো আপোনাৰ মন যাব পাৰে, নতুবা একান্তভাৱে অকলে ক'ৰবাত থকাৰ ইচ্ছা যোৱাও দেখা যাব। আজি কৰ্মটো যথেষ্ট ব্যস্ত থাকিব, বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব। কিন্তু বিশেষকৈ ঘৰত অকণমান খং ৰাগ আপোনাৰ বাঢ়িব পাৰে। কিবা কথাই, ঘৰুৱা কথাই খঙৰ মাত্ৰা বঢ়াব পাৰে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো শিক্ষাত এওঁলোকে আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় নতুবা উপদেশ লাভ কৰিব। বাকী দিনটোৰ সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি এওঁলোকৰ পিতৃ মাতৃৰ কিবা কথা আপুনি শুনিবলগীয়া হ'ব পাৰে, নতুবা পিতৃ মাতৃৰ কথা মতে আপুনি চলিবলগীয়া হোৱা দেখা যাব। আজি ব্যৱসায়ত উন্নতিৰ বিশেষ সম্ভাৱনা আছে। গতিকে যদি নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবিছে লাভালাভৰ পৰিমাণ যথেষ্ট বাঢ়িব। বিগত দিনৰ কিবা কথা আপোনাৰ মনত আজি পৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্ম কৌশলতা বাঢ়িব, কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতাবোৰ আজি বৃদ্ধি পাব। কিন্তু দিনটোৰ কিছু সময় এওঁলোকে আজৰি ল'ব বিচৰাও দেখা যাব। আজি সংগীত শুনাৰ বিশেষ ইচ্ছা যাব। গতিকে
অকলে হয়তো কিছু সময় আপুনি পাৰ কৰিব বিচাৰিব পাৰে। খৰচত যিমান পাৰে নিয়ন্ত্ৰণ ৰাখিব, কিয়নো খৰচ আজি ভবাতকৈ অকণমান বৃদ্ধি পাব। প্ৰেম সম্বন্ধটো আজি নতুনত্বৰ যোগ দেখা গৈছে, গতিকে প্ৰেমত মধুৰতা আহিব, প্ৰেমত নতুনত্ব আহিব। আজি শাৰীৰিকভাৱেও আপোনাৰ অৱশ্যে বৰ বিশেষ বেমাৰ আজাৰ নাথাকে, স্বাস্থ্যত কিছু সবলতা আহিব। এই ৰাশিৰ ব্যক্তিসকলে কিবা কাম কৰিম বুলি ভাবিও হয়তো সেই কাম আজি আধৰুৱা হ'ব পাৰে, নতুবা সেই কামত আগবঢ়াত কিবা কাৰণবশতঃ অকণমান খেলি মেলি হ'ব পাৰে। গতিকে পূৰ্বতে কৰি থোৱা পৰিকল্পনাবোৰ আজি হয়তো নহ'ব পাৰে, কাইলৈ পৰা নিশ্চয় হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰোবাৰ পৰা যদি পাবলগীয়া ধন আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যিমান পাৰে কথা কমকৈ কোৱাৰ চেষ্টা কৰক, কিয়নো আপোনাৰ কোনো কথাই আনৰ কিছু মনত আঘাত দিব পাৰে। কিন্তু বিদ্যা তেওঁলোকৰ বুদ্ধিমত্তা বাঢ়িব, গতিকে পঢ়া শুনা যিখিনি কৰিব সেইখিনি এওঁলোকে বুদ্ধিৰে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা বিশেষভাৱে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব, গতিকে বিগত দিনত যদি স্বাস্থ্য দুৰ্বলো আছিল, আজি স্বাস্থ্যত কিছু সবলতা অহাৰ সম্ভাৱনা দেখা গৈছে। আজি কিন্তু ঘূৰা ফুৰা আপোনাৰ কৰিব লাগিব, কিবা কাৰণবশতঃ ক'ৰবাত যাব লাগিব। খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বৰ বিশেষ আজি ভাবি চিন্তি নাথাকি খৰচ কৰা দেখা যাব। আজি আপোনাৰ কিবা সা সম্পত্তিৰ ভাল খবৰ আহিব পাৰে, গতিকে সা সম্পত্তি ঘৰত হয়তো বৃদ্ধি পাব পাৰে। আজি মনত কিবা কাৰণবশতঃ অকণমান ভয় ভাৱ চলি থাকিব পাৰে, গতিকে যিমান পাৰে সেই ভয় ভাৱবোৰ মনৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিব। পৰিয়ালতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব, কিয়নো আজি ঘৰৰ কোনো পৰিয়ালৰ সৈতে আপোনাৰ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰিয়জনৰ লগতো আপুনি ক'ৰবাত কিবা কাৰণবশতঃ কৰ্মবশতঃ হয়তো যাবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মতে চলা দেখা যাব, গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে যি ভাল পায় সেই কামবোৰ কৰাহে দেখা যাব। বয়সস্থ ব্যক্তিসকলৰ আজি কোনো প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই মিথুন ৰাশিৰ ব্যক্তিসকলে পুৰণা বন্ধুৰ সৈতেও যোগাযোগ হোৱা আপোনাৰ দেখা যাব। কিন্তু হঠাৎ আকস্মিকভাৱে আপোনাৰ হাতত ধনৰ আগমনৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত দেখা গৈছে, গতিকে হঠাৎ ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। আজি বিদ্যাত কিন্তু মন একেবাৰে নপঢ়িব, আপোনাৰ পঢ়িব বহিলেই হয়তো কিবা বেলেগ চিন্তা আপোনাৰ মনত চলি থকা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি চৰকাৰী কিবা সা সুবিধা লাভ কৰিব, গতিকে চৰকাৰৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাই ভাল হ'ব। কিবা কাৰণবশতঃ কাৰোবাৰ সৈতে মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। আজি ধন খৰচ যথেষ্ট হ'ব, গতিকে আপুনি নভবা নিচিন্তাকৈ আপুনি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি ধনৰ কিছু প্ৰয়োজনীয়তা বাঢ়িব আপোনাৰ। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব, গতিকে কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব। কিন্তু শাৰীৰিক শক্তি আৰু মনৰ কিছু মনোবল আজি এওঁলোকৰ বৃদ্ধি পাব। যি কৰিম বুলি ভাবে সেই কামবোৰ এওঁলোকে কৰিহে শেষ কৰা দেখা যাব। আজি সম্বন্ধীয় ব্যক্তিৰ সৈতেও সম্বন্ধত কিছু মধুৰতা আহিব, লগতে এওঁলোকে দিনটোৰ কিছু সময় অকলে থাকিবলগীয়াও হ'ব পাৰে। লগতে আজি দিনটোত শিশুৱে অকণমান আমনি কৰিব, কোনোবা যদি ঘৰত শিশু আছে তেওঁলোকে অকণমান আমনি কৰা দেখা যাব। আজি দিনটোত বিদ্যা তেওঁলোকৰ মনোৰঞ্জনৰ যোগ দেখা গৈছে। যিখিনি পঢ়া শুনা কৰিব মনে বিচৰা ধৰণেই ফূৰ্তি কৰি পঢ়া শুনা কৰিব বিচৰা দেখা যাব, গতিকে পঢ়াত আগ্ৰহ আজি থাকিব। কিন্তু সম্বন্ধীয় ব্যক্তিৰ পৰা আজি কিবা খবৰো আপুনি লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে হালধীয়া। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব। লগতে আজি দিনটোত আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন একত্ৰিত কৰিব পাৰিব, কিন্তু খৰচৰ মাত্ৰা আজি বেছি দেখা পোৱা গৈছে। আজি আনৰ সহায়ত যদি আনৰ উপদেশত যদি আপুনি ক'ৰবাত ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভালাভৰ পৰিমাণ
যথেষ্ট বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। প্ৰেমত আজি মধুৰতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ব্যক্তিগত চিন্তা বেছিকৈ কৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ নাভাবি এওঁলোকে নিজৰ ওপৰত বেছি গুৰুত্ব ৰখা দেখা যাব। মনত নতুন নতুন আশাৰ সৃষ্টি হোৱাও দেখা যাব। আজি অৱশ্যে সময় আপুনি যথেষ্ট লাভ কৰিব। আজৰি সময়ো আপুনি দিনটোত লাভ কৰিব। কিন্তু ব্যৱসায়ত আজি ভাল সোণালী সুযোগ আপুনি লাভ কৰিব পাৰে। যদি ব্যৱসায়ী অথবা ব্যৱসায়ত আগবাঢ়ি আছে তেতিয়াহ'লে আপোনাৰ দিনটোত আজি ভাল সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি প্ৰকৃতিৰ প্ৰতি প্ৰেম ভাৱ জাগিব। গতিকে প্ৰকৃতি কিছু প্ৰিয় হৈ পৰাও দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি দিনটোত অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। আজি কিন্তু আপুনি পাবলগীয়া ধন লাভ কৰিব। যদি বহুদিনৰ পৰা ক'ৰবাত ধন ফাঁচি আছিল, পোৱা নাছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা আঁতৰত যদি সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকে আপোনাৰ খা খবৰ ল'ব পাৰে। প্ৰিয়জনৰ সৈতে সৰু কথাই মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি ঘৰৰ পৰা ক'ৰবাত অকণমান মুকলি ঠাইত গৈ হয়তো আপুনি সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে। অৱশ্যে মন পচন্দৰ ক'ৰবালৈ যোৱাৰ ইচ্ছা আপোনাৰ আজি বৃদ্ধি পাব। মানসিক শান্তি এওঁলোকে সন্ধিয়াৰ ভাগত লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়ে অৱশ্যে আপোনাৰ সিমান গুৰুত্ব নাৰাখিব পাৰে। তেওঁ নিজৰ ওপৰতহে আজি বেছি গুৰুত্ব ৰখা দেখা যাব। আজি আনৰ উপদেশে আপোনাক ভাল লাভালাভ দিব। গতিকে উপদেশ মানি চলাটো আপোনাৰ বাবে কিছু লাভদায়ক। আজি বিদ্যাত এওঁলোকৰ কিছু পুৰণা বিষয়ত হয়তো অধ্যয়ন কৰাৰ আপোনাৰ ইচ্ছা আজি বৃদ্ধি পাব। গতিকে পুৰণা বিষয় অধ্যয়ন কৰিব বিচৰাও দেখা যাব। মাজে সময়ে এওঁলোকে আজি কিবা কামৰ পৰা অকণমান আঁতৰি আহি হয়তো ঘৰুৱা কামো কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কৰিবলগীয়া কিবা কাম বাদ দিও ঘৰৰ কাৰোবাৰ কিবা কামত সহায় কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, হয়তো স্বাস্থ্যত কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে যত্ন ৰাখিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে অত্যন্ত লাভদায়ক। গতিকে হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। কোনোবা ব্যক্তি আপোনাক অৱশ্যে ধন বিচাৰি আহিব পাৰে। কিবা কাৰণবশতঃ কাৰোবাক ধন হয়তো দিবলগীয়াও হ'ব পাৰে। আজি আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। সমাজত লোকপ্ৰিয়তাও আজি বৃদ্ধি পাব। নতুন নতুন বন্ধুৰ সৈতেও আজি কিছু চিনাকি হ'ব আপোনাৰ। লগতে প্ৰিয়জনে আপোনাক আজি পৰ্যাপ্ত সহায় কৰিব। বিগত দিনত কৰিবলগীয়া কামো প্ৰিয়জনে কৰি হয়তো আপোনাক সহায় কৰি দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি আজি যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। কিন্তু মন পচন্দৰ কাম এওঁলোকে আজি কৰিব পাৰিব। যি কৰি ভাল পায় সেই কামবোৰ আপোনাৰ আজি দিনটোত সুকলমে হৈ পৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বিশেষকৈ ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে হয়তো আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজি সৎ সংগতি লাভ কৰিব। গতিকে বন্ধু বান্ধৱসমূহো আপোনাৰ আজি সৎ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মত পৰিৱৰ্তন আহিব। আপুনি একেটা কামতে লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। গতিকে একাধিক কামত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। বিদ্যাটো এওঁলোকৰ আজি পঢ়াত বিশেষকৈ মাতৃয়ে আপোনাক কিছু উপদেশ দিব। মাতৃৰ উপদেশত পঢ়া শুনা কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সহায় কৰিব বিচৰা দেখা যাব। কিন্তু সকলোকে সহায় কৰিব বিচাৰিলে হয়তো আপোনাৰ কিবা কাম আজি বাকী ৰ'ব পাৰে। গতিকে আনক সহায় কৰাৰ উপৰিও নিজৰ প্ৰতিও আজি গুৰুত্ব ৰাখিব। আজি অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব। আপোনাৰ হাতত আজি ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। আজি কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে। প্ৰিয়জনেও আজি আপোনাক হয়তো সিমান
গুৰুত্ব নিদিব পাৰে, গতিকে প্ৰিয়জনৰ পৰা সিমান আপুনি আজি গুৰুত্ব নাপাব। আজি আজৰি সময়ৰ এওঁলোকে বিগত দিনত ভাবি থোৱা কামবোৰ এওঁলোকে আজৰি সময়ত কৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ক'ৰবাত যাম বুলি ভাবিও হয়তো অন্তিম সময়ত সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি বন্ধুৰ সৈতে এওঁলোকৰ সময়বোৰ খুব সুন্দৰভাৱে পাৰ হ'ব। আজি বন্ধুত্বত মধুৰতা আহিব, বন্ধুৰ সৈতে কথা বতৰা অকণমান বেছিকৈ পতা এওঁলোকক দেখা যাব। বাকী এওঁলোকৰ উৎসৱত অংশগ্ৰহণৰ যোগো আজি দেখা গৈছে। কিবা কাৰণবশতঃ ক'ৰবাত আপুনি উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিব লাগিব। পঢ়াত সন্ধিয়াৰ সময়টোত কমকৈ মন বহিব, কিন্তু দিনটোৰ আগৰ ভাগত তেওঁলোকৰ পঢ়া শুনাটো কিছু গুৰুত্ব থাকিব। আজি বুদ্ধিৰ পৰিমাণ বাঢ়িব, গতিকে যিকোনো কাম এওঁলোকে বুদ্ধিৰে কৰিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা আজি লাভালাভ হ'ব, গতিকে ঘৰৰ পৰা আজি লাভৰ সম্ভাৱনা প্ৰবল আছে। আজি জীৱনসংগীৰ কথাবোৰত বৰ বিশেষ আপুনি হস্তক্ষেপ নকৰিব। জীৱনসংগীৰ কাম নতুবা কথাত বেছি হস্তক্ষেপ কৰিলে আপোনাৰ আজি কিছু হয়তো খঙৰ বশৱৰ্তী হ'বলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ খং হঠাৎ বৃদ্ধিৰ সম্ভাৱনাও দেখা গৈছে, গতিকে নিজকো কিছু নিয়ন্ত্ৰণ ৰাখিব। কিন্তু প্ৰেমত আজি পবিত্ৰতা আহিব, সঁচা প্ৰেম আপুনি আজি লাভ কৰিব। আজি প্ৰয়োজনীয় সময়ত আনক সহায় কৰাৰ ইচ্ছা এওঁলোকৰ মনত বৃদ্ধি পাব। আজি মান সন্মানো আপুনি লাভ কৰিব, সমাজতেই হওক নতুবা ঘৰতেই হওক মান সন্মান নিশ্চয় লাভ কৰিব। আজি দিনটোত ইৰাশী ব্যক্তিসকলে বাকী থকা কাম, বিশেষকৈ আধৰুৱা কামবোৰ কৰাৰ হয়তো ইচ্ছা যাব পাৰে আপোনাৰ মনত। লগতে আজি কিতাপ পঢ়াৰো ইচ্ছা বাঢ়িব, বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা আপোনাৰ অকণমান বৃদ্ধি পাব। মাজে সময়ে স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, গতিকে স্বাস্থ্যত কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। আজি মনত উন্নত চিন্তাধাৰা আহিব, গতিকে পজিটিভ চিন্তাই আপোনাক কিছু জীৱনত আগবাঢ়ি যোৱাত উৎসাহ দিব। বাকী সেই ব্যক্তিসকলৰ একাগ্ৰতা আজি বৃদ্ধি পাব। যি কৰিম বুলি ভাবে, যি কামতে এওঁলোকে আগ নাবাঢ়ক কিয় একাগ্ৰভাৱে সেই কামবোৰ কৰা দেখা যাব। মাজে সময়ে খৰচ, ঘৰুৱা খৰচেই হওক নতুবা আপোনাৰ ব্যক্তিগত খৰচে অকণমান বৃদ্ধি নিশ্চয় পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কিছু পবিত্ৰতা আহিব, গতিকে আনৰ বিষয়ে বৰ বিশেষ চিন্তা এওঁলোকে বেয়া চিন্তা নকৰে। মনত সকলোৰে প্ৰতি এওঁলোকৰ সদ্ভাৱ আজি অহা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো মাজে সময়ে এওঁলোকৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ হ'ব পাৰে, বিশেষকৈ সৌন্দৰ্য বৃদ্ধিৰ বাবেই, নিজৰ ড্ৰেছ পাতি ক্ৰয় কৰাৰ বাবে এনেধৰণৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশিৰ যিকোনো আজি নতুন কামে আপোনাৰ লাভালাভ দিব, গতিকে নতুন কামত আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। মনত আজি আশা আকাংক্ষাবোৰো আপোনাৰ বৃদ্ধি পোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু যিকোনো সিদ্ধান্ত আজি সোনকালে ল'ব বিচৰা দেখা যাব। কাম বনবোৰো সোনকালে হোৱাটো আপুনি আজি বিচাৰিব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। আজি পাৰ্টি, সভা অনুষ্ঠান তেনেধৰণৰ প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি বন্ধুৱে নিমন্ত্ৰণ দিব, বন্ধুৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। যিমান পাৰে নিজৰ উৎসাহ বৃদ্ধি কৰাৰ চেষ্টা কৰিলে সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থকাই ভাল হ'ব, কিয়নো প্ৰেমত আজি বিচ্ছেদ নতুবা অকণমান দূৰত্ব বাঢ়িব পাৰে কিবা কাৰণবশতঃ। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময়ো এওঁলোকে যথেষ্ট লাভ কৰিব। দিনটোত সময়ৰ অভাৱ নহয়, কিন্তু সুস্বাদু ভোজনো আপুনি গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ক'ৰবাত ওলাই গ'লে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ জ্যেষ্ঠ ব্যক্তিৰ সৈতে কিবা কথাত মতভেদ হ'ব পাৰে। যিমান পাৰে নিজৰ খঙো নিয়ন্ত্ৰণ ৰাখিব। খঙৰ পৰিমাণো আজি মাজে সময়ে বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যি কৰিম বুলি এবাৰ ভাবে সেই কামবোৰ কৰিহে এৰা দেখা যাব। কিবা কাৰণবশতঃ আপোনাৰ ঘৰত আজি হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী চাফ চিকুণতাৰ প্ৰতিও পৰ্যাপ্ত এওঁলোকে গুৰুত্ব দিব, গতিকে
নিজৰ সৌন্দৰ্য নিজৰ চাফ চিকুণতাৰ প্ৰতি এওঁলোকে বেছি সংবেদনশীল হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ সৃষ্টি হ'ব, গতিকে মনত নতুন চিন্তা আজি আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্যই হওক নতুবা কৰ্ম যদি কৰে তেতিয়াহ'লে লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। আজি অৱশ্যে হয়তো কোনো প্ৰিয় ব্যক্তিক আপুনি কিবা কথা হয়তো বুজাই দিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আজি প্ৰেমৰ ক্ষেত্ৰত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আজি সুখ সমৃদ্ধিও ঘৰত বৃদ্ধি পাব। নতুন কামে আপোনাৰ আজি অগ্ৰগতি দিব, গতিকে নতুন কামৰ খবৰো আজি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কোনোবা অনুভৱী ব্যক্তিক আপুনি আজি লগ পাব। এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি গোটেই দিনটো লক্ষ্য কৰিলে অইন দিনৰ তুলনাত আজি খুব শুভ আৰু মংগলময় হৈ পৰিব। কিবা কথাত অৱশ্যে কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। লগতে নতুন কৰ্মৰ সন্ধানত যদি আছে আজি আগবাঢ়িব পাৰে। নতুন কৰ্ম প্ৰাপ্তিৰ যোগো আজি দেখা পোৱা গৈছে। বিদ্যাত আজি কোনোবা অনুভৱী ব্যক্তিয়ে আপোনাৰ সৈতে পঢ়া শুনাৰ কথা শ্বেয়াৰ কৰা দেখা যাব। আজি জ্ঞান বৃদ্ধি পাব, গতিকে এওঁলোকৰ নতুন কথা জনাৰ শিকাৰ ইচ্ছাও প্ৰবল বাঢ়িব। বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত মন বহিব। হয়তো ঘৰত সিমান আপোনাৰ মন নবহিব পাৰে, ক'ৰবাত খেলিব যাব হয়তো ইচ্ছা যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত ভাবি থকা কামবোৰ আজি সিদ্ধি হ'ব, গতিকে কিবা যদি কথা ভাবি আছিল সেই ভাবি থকা কামবোৰ হৈ উঠিব। আপোনাৰ সন্মুখত এটা বা দুটা সুবিধা আজি আহিব পাৰে, গতিকে একাধিক সুবিধা আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনা যথেষ্ট আছে। আজি বন্ধু আৰু পৰিয়াল এই দুটা ক্ষেত্ৰতে আপোনাৰ সময়বোৰ খুব সুন্দৰভাৱে পাৰ হ'ব। ঘৰত থাকিলে পৰিয়ালৰ ফালৰ পৰা আপুনি মৰম চেনেহ লাভ কৰিব। বন্ধুৰ সৈতেও আজি বন্ধুত্বত মধুৰতা আহিব। আজি প্ৰিয়জনক কিবা কাৰণবশতঃ আপুনি অকণমান ক্ষমা কৰি দিবলগীয়া হয়তো হ'ব পাৰে। প্ৰিয়জনে কিবা ভুল আজি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি সোনকালে কৰি শেষ কৰা দেখা যাব। কৰ্মত আজি ক্ষিপ্ৰতা আহিব। যিকোনো কাম এওঁলোকে সোনকালে অতি সহজতে কৰাও দেখা যাব। পৰিয়ালত দায়িত্ব আজি বাঢ়িব। পৰিয়ালৰ কিবা দায়িত্ব আপুনি আজি ল'ব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত কিছু সবলতা আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যৰ ফালৰ পৰা শুভ দেখা পোৱা গৈছে। কিন্তু দাম্পত্য ক্ষেত্ৰতো এওঁলোকৰ আজি ভাল খবৰ আহিব। গতিকে যদি বিবাহিত তেতিয়াহ'লে আপোনাৰ ঘৰত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা আছে। মাজে সময়ে ধৈৰ্য অকণমান কমিব। কিবা কাম কৰি থাকিলেই হয়তো আপোনাৰ ধৈৰ্য কমি আপুনি সেই কামবোৰ ত্যাগ কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ ধৈৰ্য কিছু বৃদ্ধি কৰাৰ চেষ্টা কৰিলে বাকী এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ দেখা পোৱা গৈছে। পঢ়াত আজি কিছু মনোবল বৃদ্ধি পাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি ইলেক্ট্ৰনিক সা সামগ্ৰী হয়তো কিবা ক্ৰয় কৰিবলগীয়া আপোনাৰ ঘৰত হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ ভাবি থকা কামবোৰ সন্ধিয়াৰ ভাগত কৰা দেখা যাব। যি কিবা যদি ভাবি আছে সেই ভাবি থকা কামবোৰ আপোনাৰ সন্ধিয়াৰ ভাগত সমাপন হ'ব। আজি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব। মোবাইল টিভি নতুবা অন্য তেনেধৰণৰ ক্ষেত্ৰত এওঁলোকৰ সময়বোৰ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।